নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি শিক্ষাৰ্থীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা পোৱা নাই সেই সকল মানুহৰ বাবে আহি গ'ল ভাল খবৰ তো চৰকাৰী ঘৰৰ টকা নোপোৱা সকলৰ বাবে কি খবৰ আহিছে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে ইয়াতে লিখা আছে অসম কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসমত নতুনকৈ 3,14,000টা পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমোৱা নাই সেই সকল মানুহৰ বাবে এনেকুৱা এক সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত এনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত লিখা আছে অসমত নতুনকৈ 3,14,700টা পৰিয়াললৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অসম চৰকাৰে নতুনকৈ অসমত 3,14,700 পৰিয়ালক প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰৰ টকা তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰেই আপোনাৰ বেংক একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাই যাব লগতে যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত লাখ লাখ মানুহে ইতিমধ্যে চৰকাৰী ঘৰৰ টকা লাভ কৰিছে তো আপোনালোকে যদি লাভ কৰা নাই তেন্তে অতি সোনকালে লাভ কৰিব তেতিয়া আপোনালোকক দিবলৈ আহিছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে আকৌ ৰিকুৱেষ্ট কৰিছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰনজ পেগু ডাঙৰীয়াই প্ৰদান কৰা শিক্ষাৰ্থীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেট লৈ তো অসম চৰকাৰে মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে ঘোষণা কৰিছে এখন বিশেষ আঁচনিখনৰ নাম হ'ল প্ৰেৰণা আঁচনি এইখন আঁচনিৰ জৰিয়তে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলক প্ৰদান কৰিব প্ৰতিমাহে 300কৈ টকা আঁচনিখন লৈ ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক জনাই দিছোঁ ইয়াতে লিখা আছে 300 মান টু এভৰি ক্লাছ 10th student till a SSEB matriculation exam 4,35,000 student to benefits from this first to its kind scheme তাৰ পিছত লিখা আছে ensuring academic and nutrition support to every student especially to poor তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিব সেই সকল শিক্ষাৰ্থীক প্ৰদান কৰিব প্ৰতিমাহে 300কৈ টকা মেট্ৰিক পৰীক্ষাৰ্থীসকলে 6 মাহৰ পূৰ্বেই কিন্তু এইখন আঁচনিত কৰিব পাৰিব আবেদন মেট্ৰিক পৰীক্ষা 6 মাহৰ পূৰ্বে এইখন আঁচনি লাভ কৰিব অসম চৰকাৰে উল্লেখ কৰা অনুযায়ী অসমৰ 4,35,000 শিক্ষাৰ্থীক প্ৰথম পৰ্যায়ত এইখন আঁচনিৰ জৰিয়তে উপকৃত কৰিব তো যিসকল মানুহৰ ঘৰত মেট্ৰিকৰ পৰীক্ষাৰ্থী আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব কিয়নো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক